ইয়াত আমাৰতো বাৰু ক্ৰিষ্টেল ক্লিয়াৰ, যিটো আমি ভাবিছোঁ, যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ। আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে। আজি মই সময় বহুত নাটনি হ'ল, কাৰণ মই ৰাতিপুৱা 10:30 পৰা এতিয়ালৈকে কোৰ্টতেই আছিলোঁ। গতিকে প্ৰথম শ্যামকানু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে, সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমৃত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। কিন্তু যিহেতু ফেকচুৱেল এভিডেঞ্চেছ বহুত আছে যিবোৰ আমাৰ SITয়ে ছাবমিট কৰিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেই বস্তুটো সজাই থৈছে। তাত ঢেৰ ফটোগ্ৰাফছ আছে। মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল, আৰু সময় শেষ হ'ল কোৰ্টত, আৰু ভাগৰো লাগি গৈছে। মই ৰাতিপুৱাৰ পৰা আছোঁ। গতিকে কাইলৈ আকৌ বাকীখিনি জেৰা কমপ্লিট হ'ব। ক্ৰছ কুৱেশ্যন তেওঁলোকে কৰিব কালি, ক্ৰছ আমাৰ শেখৰৰ তৰফৰ পৰা আৰু হেৰিৰ ফালৰ পৰা, সিদ্ধাৰ্থৰ পৰা। কাইলৈ মই আকৌ আহিব লাগিব। কাইলৈ আকৌ সেই মই 10:30 পৰা কোৰ্টত সোমাম। কাইলৈ চাগে আমি মাজত লাঞ্চ ব্ৰেকো নল'ম, একেলেঠাৰে 2টা, 2:30, 3টা মানৰ ভিতৰত শেষ কৰিম। ক্ৰছ কুৱেশ্যনিংটো মই বহুত কথা ৰিভিল কৰিবলৈ এতিয়া তেওঁলোকে মোক মানা কৰি থৈছে যে এতিয়া আপুনি একো ৰিভিল নকৰিব। মই ৰিভিল নকৰোঁ। বাছ ইমানখিনি ক'ব বিচাৰিছোঁ যে মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ সেই কথাখিনিয়ে মই কৈছোঁ, ক্লিয়াৰ কাট। আৰু আমি যিটো প্ৰথম আমি যিটো চিন্তা কৰি পেলাই যিটো আৱেগ অকল আৱেগৰ ভিত্তিত যে আমি হেৰি কৰা নাই, এটা এফআইআৰ ফাইল কৰা নাই, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। আমি এখন এফআইআৰ দিওঁতে আমি বহুত দায়িত্বশীল হৈ এফআইআৰখন দিবলগীয়া হয়, কাৰণ এনেই কাৰোবাৰ নাম সোমালেও বেয়া হ'ব, আৰু অদৰকাৰীকৈ নাম সোমালেও বেয়া হ'ব, অদৰকাৰী কথা কৈ থাকিলেও বেয়া হয়। গতিকে আমি খুব চিন্তা চৰ্চা কৰি যিহেতু এফআইআৰখন দিছিলোঁ, আৰু সেইটোৰ ভিত্তিতেই SITয়ে খুব সুন্দৰকৈ এটা ইনভেষ্টিগেশ্যন কৰিছে। গতিকে মই ভাবোঁ যে এতিয়ালৈকেতো ইনভেষ্টিগেশ্যনটো অন ৰাইট ট্ৰেকছ গৈ আছে। বিচাৰ প্ৰক্ৰিয়াটোক লৈ ফাষ্ট ট্ৰেক কৰিছে, খুব ভাল হৈছে। আজি একেলেঠাৰে মই ৰাতিপুৱাৰ পৰা কনষ্টেণ্টলি বহিছোঁ, আৰু আমাৰ লগত মাননীয় আদালতো বহিছে, উকিলসমূহ সকলো আছেই তাতে, প্ৰচিকিউটৰ ডিফেন্সৰ। গতিকে একেলেঠাৰে যে কামবোৰ হৈছে সেইটো কাৰণে ফাষ্ট হৈছে। নহ'লে আজি মোৰ এই জেৰাটো যদি আমি নৰ্মেল কোৰ্টত কৰিলোঁ হয়, এইটো চাগে 6 দিনমানৰ কাম হ'ল হয়। গতিকে আই এম থেংকফুল টু ডেট। সেইটো কাৰণে ভাল হৈছে। আশা কৰোঁ জুবিন গাৰ্গে ন্যায় পাওঁ সোনকালে। জুবিন গাৰ্গ নহয়, আচলতে আমি ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ ফটো এখন মছজিদক লৈ কালিৰ পৰা তেওঁলোকক ক'লোঁ যে আপোনালোকে আগে মোক সঠিক খবৰটো দিয়ক যে কি হৈছে, মই জানিব লাগিব। কাৰণ কাইলৈ যদি আমি গম পাওঁ যে চৰকাৰে কয় যে আমি ইয়াতকৈও বেটাৰ এখন মুৰাল লগাম বুলি এখন আঁতৰাই দিছোঁ, তেতিয়াহ'লে আমাৰ দিগদাৰী হ'ব ক'বলৈ, বা আমি কোৱা কথাটো ভেলু নোহোৱা হ'ব। তাৰপিছত মই গম পালোঁ, শুনিবলৈ পালোঁ, ক'ব নোৱাৰোঁ, আপোনালোকে জানিব বেছি মোতকৈ ভালকৈ, যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায়, তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে। কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে। কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে, যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ, তেওঁক ইনষ্ট্ৰাকশ্যনটো সিমান ক্লিয়াৰকৈ দিব লাগিছিলে, অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত। গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয়, তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে। কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুতি থৈ যায়তো কোনো গম নাপাব। কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ, কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব, পৰহি ডেড বডি এটা পুতি দিব, এনেকুৱাও হ'ব পাৰে। গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয়। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে, আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত। গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন খেয়াল ৰাখে, যাতে সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ, কাৰণ কালিও যান জঁটৰ সৃষ্টি হৈছে, মানুহৰ সমাগম হৈছে, কালিও যান জঁটৰ সৃষ্টি হৈছে। গতিকে ইমান অলপমান যদি দায়িত্বশীল হৈ কামবিলাক কৰে ভাল লাগিব। আজি আশী আছিলে 3জনৰ, আপোনাৰ আছিলে আজি ৰবি শৰ্মা, তাৰপিছত আপোনাৰ পাৰ্মীৰ বৰঠাকুৰ আৰু প্ৰকাশ মল্ল বুলি 3জনৰ আছিলে। কিন্তু আজি যিহেতু ৰবি শৰ্মাৰ তেখেতৰ যিহেতু সাক্ষীটো লৈছিলে, গোটেই তেখেতৰ সাক্ষীটো আজি আধৰুৱা হ'ল। তো তেখেতৰ এটা পাৰ্ট আছে, তো সেইখিনি অহাকালি ল'ব। আৰু বাকী আপোনাৰ আজিলৈ টোটেল আপোনাৰ 25টা সাক্ষী হ'ল। আপোনাৰ তেখেতৰ আপোনাৰ অলপ গা বেয়া আছিলে, কাৰণ তেখেত আজি আহিব নোৱাৰে। পৰৱৰ্তী সময়ত তেখেতক চামন দিয়া যাব, আৰু তেখেত তেতিয়া আহিব। আপোনাৰ বিশেষকৈ আপোনাৰ মহাবীৰ একুৱাৰ অৰ্ডাৰৰ এগেইনষ্টত আৰু 2টা বাকী কেছৰ এগেইনষ্টৰ অৰ্ডাৰত আপোনাৰ ক্ৰিমিনেল ৰিভিজন পিটিশ্যন ফাইল কৰিছে হাইকোৰ্টত। তো সেইখিনি আপোনাৰ আজি অনাৰেবল পাৰ্থিৱজ্যোতি শইকীয়া ছাৰৰ কোৰ্টত উঠিছিলে, কিন্তু তেখেতে সেইটো আপোনাৰ আজি নল'লে। তো ফাৰ্ডাৰ আপোনাৰ নেক্সট বেলেগ কোৰ্টলৈ আপোনাৰ তেখেতে পঠাই দিলে। আৰু বাকী আৰু সিদ্ধাৰ্থ শৰ্মা যোনটো বেইল হিয়াৰিং আছিলে, এইটো অনাৰেবল কোৰ্ট মিতালী ঠাকুৰীয়া বাইদেউ তাতে উঠিছিলে। আৰু আইটেম নম্বৰ আপোনাৰ
18 আছিলে। তো আজি সেইটো আপোনাৰ এটা পাৰ্ট হ'ল। আপোনাৰ একিউজ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা যি এডভকেটে পৰা যিখিনি ক'ব লাগে তেখেতে ক'লে, আৰু আমি অহা মঙলবাৰে ইয়াৰ ৰিপ্লাই কৰিম। নাট্য সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিপুল ফুকন হিচাপে এই আমাৰ যিটো ছিংগাৰপদ হোৱা জুবিন গাৰ্গৰ কেছটোৰ ওপৰত এজাহাৰ দাখিল কৰিছিল ডুমডুমা থানাত, তাৰ হিচাপে মহামান্য আদালতে মোক আজি সাক্ষী জইন কৰিবলৈ মাতিছিলে। মই নৱেম্বৰৰ 24 তাৰিখে দিছিলোঁ। আৰু দেখা যায় যে জাতীয় সংগঠন ছেপ্টেম্বৰ 24 তাৰিখৰ দিনা দিছিলোঁ। এজাহাৰত যিহেতু আমি সকলোৱে মিডিয়া যোগেদি, আপোনালোকৰ মিডিয়া যোগেদি আমি গম পাইছোঁ যে তাত যিটো ইভেণ্ট হৈছিলে, ইভেণ্ট অৰ্গেনাইজাৰ আছিলে আমাৰ শ্যাম কানু মহন্ত, আৰু জুবিন গাৰ্গৰ পাৰ্চনেল মেনেজাৰ আছিলে সিদ্ধাৰ্থ শৰ্মা, আৰু মিউজিক এৰেঞ্জাৰ হিচাপে মেইন মানুহটো আছিলে ডাইৰেক্টৰ যিজন আমাৰ শেখৰ গোস্বামী, আৰু জুবিন গাৰ্গৰ নিজৰ সহোদৰ ভাতৃ সন্দীপন গাৰ্গ। সেই চাৰিজনৰ ৰেছপঞ্চিবল ব্যক্তি হিচাপে তেখেতলোকৰ ওপৰতে মই এজাহাৰ দাখিল কৰিছিলোঁ। তেওঁলোকে কৈছে আপুনি তেওঁলোকে নিজে আছিলে নেকি, মই নাই ঘৰত আছিলোঁ, এইবিলাক কথা যিবিলাক কোৰ্টৰ পৰা কৰিব লাগে। আপুনি কি বিচাৰে কোৰ্টে সুধিছে, আপোনাৰ কি কয়? মই ক'লোঁ যে আমি ন্যায় বিচাৰোঁ, মই নহয় আমি ন্যায় বিচাৰোঁ। আমি অসম নাট্য সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে সেই বিষয়ে আমি যিহেতু এজাহাৰ দিছোঁ, আমাক ন্যায় লাগে জুবিন গাৰ্গৰ মৃত্যু। নহয়, এতিয়া যিটো প্ৰচেছ হ'ল, গোটেই আদালতৰ কাৰ্যখিনি আৰম্ভ হৈছে বা চলিছে, মই বিশ্বাসী আদালতৰ ওপৰত, মহামান্য আদালতৰ ওপৰতো মোৰ বিশ্বাস আছে, নিশ্চয় আমি ন্যায় পাম। লগতে আমি যিহেতু ন্যায়পালিকা ন্যায়পালিকাই এই বিচাৰ কৰি আছে, কাৰ্যপালিকাৰ মুখ্য হিচাপে মুখ্যমন্ত্ৰীজনে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই তেখেতে বিধানসভা অধিৱেশনৰ সময়ত পবিত্ৰ বিধানসভা সদনত কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যু নহয়, হত্যা হৈছে, এজনে হত্যা কৰিছে আৰু আন এজনে তেওঁক সহযোগ কৰিছে বুলি কৈছিলে নাই? আপোনালোকে জানে যোৱা নৱেম্বৰ মাহত হোৱা বিধানসভা অধিৱেশনৰ সময়ত তেখেতৰ পবিত্ৰ বিধানসভা সদনত কৈছে। গতিকে কাৰ্যপালিকা মুৰব্বীজনে যেতিয়া কৈছে, ন্যায়পালিকাই যেতিয়া বিচাৰ প্ৰচেছটো আগবঢ়াইছে, গতিকে আমি আমাৰ যিটো সাক্ষ্যদান আমি সহযোগ কৰিব লাগে মহামান্য আদালতৰ লগত, সেইখিনি আমি কৰিবলৈ মই তিনিচুকীয়াৰ পৰা আজি আহি উপস্থিত হৈছোঁহি। এইখিনিয়ে কথা। আৰু আছে অহা 20 তাৰিখলৈকে ফাৰ্ষ্ট পেজৰ হ'ব। আজি 3জনৰ হ'ল। আজি এতিয়া হ'বলৈ নাই, মই শেষৰজন আছিলোঁ, আজি 3জনৰ হ'ল। মই তিনিচুকীয়াৰ পৰা অকলে আহিছোঁ, অসম নাট্য সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ হৈ। মোৰ বিশ্বাস ন্যায় হ'ব, আমি ন্যায় পাম সকলোৱে। মোক সেইখিনি সোধা নাই, যিহেতু মই মোৰ হেৰিয়াতো সেইটো লিখা নাই, চৰিত্ৰ সংগত পাৰ্চনেল কথাখিনি এটা অহা নাই, কোৰ্টে মোক সোধা নাই। নুসুধা কথাটো মই ক'বলৈ সকলোৱে গম পায়, শ্ৰদ্ধাৰ শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, আৰু আমি সকলোৱে তেখেতৰ ন্যায়ৰ বাবে আমি অসমৰ বিভিন্ন ঠাইত আমি এজাহাৰ দাখিল কৰিছিলোঁ। সেইমৰ্মে ময়ো এখন মাকুম থানাত এখন এজাহাৰ দাখিল কৰিছিলোঁ, আৰু আজি মই সাক্ষী দিবলৈ আহিছিলোঁ। প্ৰায় 2.5 ঘণ্টা ধৰি জেৰা কৰে, আৰু আমি ভাবিছোঁ যে আমাৰ সাক্ষী ভালেই হৈছে, আৰু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব। বহু ধৰণৰ কথা সুধিছে আজি জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতৰ স্বাস্থ্যৰ কথা সুধিছে, তেখেতৰ কিবা খোৱা বোৱাৰ কথাবিলাক বিভিন্ন ধৰণৰ কথা সুধিছে। আৰু আমি আল্টিমেটলি ক'ব এইটোৱে বিচাৰিছোঁ যে তেখেতে খুব ভালকৈ ৱেল প্লেন তেখেতৰ মাৰ্ডাৰ হৈছে, খুব ভালকৈ তেখেতক প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছে, কনস্পিৰেচি আছে। আৰু আপোনালোকে গম পায়, আজি যদি বিশেষ সম্প্ৰদায় লোক হোৱা হ'লে এইখন চৰকাৰে তেখেতক গুলি মাৰি এনকাউণ্টাৰ কৰিলেহেঁতেন, যিসকল দোষী। কিন্তু আজি তেখেতসকলৰ ৰাজ ভোগ কৰিবলৈ দিছে, খুব ভালকৈ আছে। মই দেখিছোঁ তেখেতসকলৰ ফটো, মই বা ইমেজ, মই ভিডিঅ' দেখিছোঁ, খুব ভালকৈ আছে জেলত, খুব সুন্দৰ সুন্দৰ নুদুকা হৈছে তেখেতসকল। আৰু আপোনালোকে জানে যে এক বিশেষ পৰিয়ালৰ লোক থকা বাবেই অসম চৰকাৰে বা মুখ্যমন্ত্ৰীজনে কোনো ধৰণৰ যি কঠোৰ পদক্ষেপ ল'ব লাগে লোৱা নাই। তথাপিও আমি আশা ৰাখিছোঁ জুবিন গাৰ্গদেৱে ন্যায় পাব। হয়, বিভিন্ন ধৰণৰ ৰিলিভেঞ্চি নথকা কুৱেশ্যনো তেখেতসকলে সুধিছে। শ্যাম কানু মহন্তৰো হৈও সুধিছে, সিদ্ধাৰ্থ শৰ্মাৰ হৈও সুধিছে। এজনে দিল্লীৰ পৰা ক্ৰছ কৰিছে, মিষ্টাৰ মৃগলানী। মই মোৰ এজাহাৰখনত মই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেখেতসকলকে মেইন দায়ী বুলি মই দিছিলোঁ এজাহাৰখন। আৰু আপোনালোকে দেখিব যে বিগত প্ৰায় 1 দশক ধৰি এই শ্যাম কানু মহন্ত বোলাজনে অসমৰ আমাৰ ৰাইজৰ যি পইচা ৰাজসাহাৰ্যৰ যোগে লৈ এণ্টাৰপ্ৰিনাৰশ্বিপ তেখেতে ডেভেলপ কৰিম বুলি কৈ বহুত কোটি কোটি টকা তেখেতে খালে। কিন্তু আমি কালক্ৰমত দেখি নাপালোঁ যে অসমত কিবা যে যুৱক যুৱতীসকলে উদ্যোগীকৰণৰ ক্ষেত্ৰত এইজন ব্যক্তিৰ পৰা কিবা লাভালাভ হৈছে বুলি নাভাবোঁ। অসমৰ সাধাৰণ জনতাৰ পইচা বিদেশত তেখেতসকল কেৱল মাত্ৰ উপভোগ কৰিবলৈ যায়,
আমি সেইটোৱে দেখা পালোঁ। আৰু এই সিদ্ধাৰ্থ শৰ্মা বোলা এজন খুব তেখেত জুবিন দা থাকোঁতে খুব বেয়া ব্যৱহাৰ কৰিছিল, মিছবিহেভ কৰিছিল। আৰু সঁচাই আমি ভাবিছোঁ যে এইজন ব্যক্তিয়ে জুবিন দাৰ এই পইচাসমূহ খৰাত কৰিছে আৰু খাই পেলাইছে। হয়, এইটো হয় পেছাগত দিশত এইটো কৰিবই লাগিব। ময়ো যিহেতু এজন অধিবক্তা, কৰিছে তেখেতসকলে, আমাকে দোষী ধৰণৰ কৰিব বিচাৰিছে। তেখেতসকলে কৈছে যে আমি মিডিয়াৰ পপুলাৰিটিৰ কাৰণে কৰিছোঁ, ৱেৰেজ আমি মিডিয়াৰ কাৰণে কোনো ধৰণৰ কথাই নাই। কথা এটাই, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মৰমৰ শিল্পীজন নাইকিয়া হ'ল, অসমৰ বাবে আটাইতকৈ এক ডাঙৰ সৰ্ববৃহৎ ক্ষতি বুলি ভাবিব লাগিব আমি। আৰু জুবিনদাৰ ন্যায় আমি বিচাৰিছোঁ, আশা কৰিছোঁ আজি যিসকল তদন্তকাৰী বিষয়া তেখেতসকললৈও কথা পাতিছোঁ। আৰু যিসকল চৰকাৰী পক্ষ হৈ যি কৰিছে, জুবিনদাৰ হৈ কৰিছে, তেখেতসকলৰ কথা পাতিছোঁ। তেখেতসকল যথেষ্ট যোগাত্মকভাৱে ভাৱধাৰে তেখেতসকলে বৰ্তমান এই কেছটো হেৰি কৰি আছে।